হয়, কৃষি কৰ্মৰে এতিয়া নিবনুৱাৰ আদৰ্শ হৈ পৰিছে ডিব্ৰুগড়ৰ জকাই উলুম গাঁৱৰ সত্য সোণোৱাল নামৰ এজন যুৱক। আৰু এই যুৱকজনে নিজৰ প্ৰথিত আচলতে মাটিডৰাত বিভিন্ন ধৰণৰ বৰ্তমান খেতি কৰি এক স্বাৱলম্বিতাৰ অন্য পথ তেখেতে উলিয়াবলৈ সক্ষম হৈছে। মোৰ পিছফালৰ যি দৃশ্য আপুনি যদি দেখে অনুমান কৰিব পাৰিব, কাশ্মীৰ বগৰীৰ খেতি কৰিছে তেখেতে কম মাটিত, আৰু প্ৰতিজোপাত বৰ্তমান 1 কুইণ্টেল পৰ্যন্ত উৎপাদন পাবলৈ সক্ষম হৈছে প্ৰতিজোপা গছৰ পৰা। আৰু সেই দৃশ্যসমূহ আমি পোনপটীয়াকৈ দেখাবলৈ যত্ন কৰিছোঁ। চৌপাশে এইদৰে তেওঁ এই কাশ্মীৰ বগৰীৰ সমান্তৰালভাৱে কিছু আঁতৰত দেখিছোঁ তেওঁলোকে আপেল বগৰী খেতি কৰিছে, আৰু এই খেতি কৰি যথেষ্ট লাভ আদায় কৰিবলৈ সক্ষম আছে। আৰু ডিব্ৰুগড়ৰ বজাৰত ইয়াৰ চাহিদা খুবেই বেছি, আৰু এই মুহূৰ্তত প্ৰতি কেজিত 160 টকা পৰ্যন্ত লাভ কৰিছে এইগৰাকী যুৱকে। মই বাৰীখন প্ৰথমতে দেখাই ল'বলৈ চেষ্টা কৰিছোঁ। মোৰ সহযোগী বাছুৱে দেখাবলৈ যত্ন কৰিছে। যিমান দূৰ সম্ভৱ প্ৰতিজোপাতেই লমালমে এইদৰে বগৰীসমূহ লাগি আছে, আৰু ইয়াৰ চাহিদা যেনেধৰণে বৃদ্ধি পাইছে বৰ্তমান ডিব্ৰুগড়ত, তেখেতে প্ৰতিদিনাই ইতিমধ্যে তেখেতৰ সৈতে আমি সেই কথা বাৰ্তালাপ কৰিছিলোঁ যে 7,000 পৰা 6,000 পৰ্যন্ত প্ৰতিখন বজাৰত তেওঁ প্ৰতিদিনাই লাভ কৰিবলৈ সক্ষম হৈছে। আমি তেখেতৰ পৰা কথা পাতিবলৈ যত্ন কৰিম যদি সম্ভৱ হয়। অকণমান ওচৰলৈ আহিলে আমি সুবিধা হ'ব। তেখেতে বৰ্তমানো ব্যস্ত হৈ আছে বাৰীত, বৰ্তমানো তেওঁ বগৰী ছিঙাৰ বাবে। কিমান ছিঙিলে বৰ্তমানলৈকে এয়া দেখিবলৈ পাইছে। এইদৰে তেওঁ বজাৰৰ বাবে এই বগৰীসমূহ ইতিমধ্যে ছিঙিছে, আৰু কথা পাতিব আপোনাৰ পৰা কেনেধৰণৰ বজাৰ লাভ কৰিছে, কিমান লাভ আদায় বৰ্তমানলৈকে কৰিবলৈ সক্ষম হৈছে। নমস্কাৰ, মই এতিয়া ৰেগুলাৰ দি আছোঁ। 20 কিলো 30 কিলো এনেকৈ গৈ আছে, ঘৰ বাৰীৰ পৰা নি আছে। কেনেধৰণৰ বজাৰ ইয়াৰ চাহিদা কেনেকুৱা? বজাৰতো 160 এনেকৈ বিক্ৰী হৈছে। তাৰপিছত এনেকৈ খুচুৰা হ'লে মানে মই নিজেও নিওঁ, কেতিয়াবা কেতিয়াবা গাঁও বজাৰত 100কৈ দি আছোঁ, 120 130 তেনেকৈ। প্ৰতিজোপা বগৰী এতিয়া আপুনি কিমান দিন হৈছে বাৰীখন আপোনাৰ লগৰ, আৰু কেনেধৰণে এজোপা বগৰী গছত কিমানকৈ বৰ্তমান লাগিছে আপোনাৰ, আৰু পৰৱৰ্তী কিমান নেক্সট বছৰত আপোনাৰ ইয়াৰ উৎপাদন আৰু বৃদ্ধি পাব বুলি আপুনি কৈছিল? এতিয়া বৰ্তমান এইজোপা গছত মানে মেক্সিমাম 60 কিলো, প্ৰতিজোপা 30 কিলো তেনেকৈ। তাৰমানে যোনজোপা একেবাৰে সৰু সেইজোপা 30 কিলো তেনেকৈ আছে। এতিয়া বৰ্তমান যিমানখিনি ছিঙা হ'ল মানে আপোনাৰ 60% মান ছিঙিলে। তাৰমানে প্ৰথম অৱস্থাত যিমান আছিল নহয়, মই তাৰমানে আশা কৰাতকৈ বহুত বেছি আহিলে। ইয়াৰ ক'ৰ পৰা আপুনি ইয়াৰ পুলি আনিছিল, আৰু কেনেধৰণে আপুনি যে এই অঞ্চলত এনেধৰণৰ খেতি কৰিব পাৰি লাভৱান হ'ব পাৰি? মই সেই গুৱাহাটীৰ পৰা আনিছিলোঁ, নাৰেংগীৰ পৰা। এটা পুলি 60 টকাকৈ লৈছিলে। মানে মই সেই ইউটিউবত চাই মই ক'তো প্ৰশিক্ষণ লোৱা নহয়। হয়, নিশ্চয়কৈ আমি আৰু কিছু দৃশ্য দেখাবলৈ কাৰণে এই মুহূৰ্তত মোৰ সহযোগী বাছুক অনুৰোধ জনাম। চৌপাশে কেৱল এইদৰে বগৰী গছসমূহ আছে, আৰু লমালমে বগৰী লাগি আছে। আৰু এনেধৰণৰ বগৰীৰ যিহেতু চাহিদা বৰ্তমান যথেষ্ট, আৰু যথেষ্ট লাভ আদায় কৰিবলৈ সক্ষম হৈছে। এটা বছৰৰ ভিতৰতে তেখেতে এই বগৰীৰ বাৰীখন তেওঁ গঢ়ি তুলিছে। আমি স্থানীয় কিছু ব্যক্তি আছে, তেওঁৰ পৰা জানিবলৈ বিচাৰিম কি দেখিছে আচলতে এগৰাকী নিবনুৱা যুৱকে আচলতে এটা আশাৰ এটা বাৰ্তা কৰি আছে। তেখেতে এখন বগৰী বাৰী কৰিছে, আৰু বিভিন্ন ধৰণৰ তেওঁ শাক পাচলিৰ খেতিও সমান্তৰালভাৱে কৰিছে। ডিব্ৰুগড় জিলাৰ জকাই উলুম গাঁৱৰ এইগৰাকী যুৱক কৃষকে বগৰী খেতিৰ লগতে মটৰ আৰু অন্যান্য খেতি কৰি স্বাৱলম্বী হ'বলৈ প্ৰয়াস কৰিছে। ই আমাৰ নতুন প্ৰজন্ম তথা নিবনুৱাসকলৰ কাৰণে এক নিদৰ্শন আৰু আদৰ্শ হৈ ৰ'ব। আৰু সেয়েহে তেওঁলৈ মই মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ, যাতে তেওঁ এই বগৰী খেতিখিনি আৰু সম্প্ৰসাৰণ কৰক আৰু লাভৱান কৰক, আৰু 10জন তেওঁৰ আদৰ্শৰ কৃষক হিচাপে আৰু 10জনক তেওঁ যাতে প্ৰয়াসলৈ নিব পাৰে, তাৰ কাৰণে তেওঁৰ প্ৰতি মই অনুৰোধ জনাওঁ। নিশ্চয়কৈ আপোনাৰ ওচৰত পুনৰ আমি কথা পাতিম। চৰকাৰৰ তৰফৰ পৰা কিবা সহায় পাইছে নি বৰ্তমানলৈকে? নাই, একো পোৱা নাই। চৰকাৰৰ এগ্ৰিকালচাৰ মানুহ আহিছিলে, ক'লে মোক দৰৱ এটা লিখি থৈ গ'ল। সেই দৰৱটো মই মাৰিলোঁ, ওলোটাই মোৰ ফুলহে হৈলে। হয়, যিবিলাক মানে এগ্ৰিকালচাৰ কোনো কথা বতৰা নাপাতিলে, আহিলে এইটো দৰৱ মাৰিব বুলি লিখিলে, সেই দৰৱটো মই আনিলোঁ, মাৰিলোঁ, মোৰ ওলোটাই ফুলহে হৈলে। উৎপাদন আপোনাৰ কমিলেহে, হয়, বৰা নাই, কমিলেহে। হয়, নিশ্চয়কৈ জিলা কৃষি বিভাগৰ আচলতে এনে
অৱস্থা বৰ্তমান, আৰু যি আচলতে ঔষধ দিছিল সেয়াৰো কামত নাহিল বুলি তেওঁক উল্লেখ কৰিছে। কেনেকুৱা দেখিছে এনেকুৱা এটা খেতি আচলতে জকাই অঞ্চলত পোনপ্ৰথমবাৰৰ বাবে আপোনালোকে কৰিছে? বৰ আমি সুখী হৈছোঁ। তেওঁৰ অনুপ্ৰেৰণাৰে এতিয়া সকলোৱে আগবাঢ়িব পাৰিব, আৰু এইটো বৰ ভাল হেৰিয়ে হয়, খেতিয়ে হয়। এতিয়া বজাৰত ডিব্ৰুগড় বজাৰত ধৰক বাহিৰৰ পৰা যিবিলাক ফল মূল আহে সেইবিলাক বহুত দিনৰ আগতে ছিঙা বজাৰত আহি পাওঁতে বস্তুটো এক প্ৰকাৰ বেয়া হৈ যায়। কিন্তু আমাৰ ইয়াৰ পৰা যেতিয়া বজাৰত গৈ পায় তাজা তাজা বস্তু ৰাইজে পাব, গতিকে আৰু নতুনকৈ খেতি কৰিবলৈ আমিও উৎসাহিত হ'ম। গতিকে এওঁৰ এই বস্তুটোত আমি বৰ সুখী হৈছোঁ। খালি চৰকাৰৰ ফালৰ পৰা কিছু সহায় সহযোগ আগবঢ়াব লাগে। আৰু এওঁ এতিয়া আমাৰ এই অঞ্চলত আচলতে পানী যোগানৰ ব্যৱস্থা নাই। ইয়াত পানী যোগান যদি হয় তেতিয়াহ'লে আমাৰ খেতি কৰিবলৈ বৰ সুবিধা হ'ব। আমি বহুত দিনৰ আগৰ পৰা ইৰিগেশ্যনৰ কাৰণে আমি আবেদন কৰি আছিলোঁ, কিন্তু আমাৰ ইয়াত কৰি দিয়া নাই। আমাৰ তলৰ মাটিভাগ কিছু বালিয়া, আৰু সেই বালিয়া মাটিখিনিত আমাৰ কি হয়, এইবাৰ খৰাং পৰিস্থিতিত আমাৰ উৎপাদন কমাৰ হেৰিটো সেইটোৱে হৈছে। কাৰণ নিশ্চয়কৈ এবাৰ খৰাং বতৰ যথেষ্ট, কিন্তু সৌৰ শক্তি চালিত যিবিলাক পাম্প ছেট বিতৰণ কৰা হয় কৃষি বিভাগৰ তৰফৰ পৰা, কিন্তু এই অঞ্চলত বৰ্তমানলৈকে তেনেধৰণৰ কোনো ধৰণৰ সুবিধা পোৱা নাই। তেনেকৈ তেওঁলোকে যথেষ্ট কষ্ট স্বীকাৰ কৰি এই খেতিসমূহ কৰিছে, আৰু কৃষি বিভাগৰ তৰফৰ পৰা যিসমূহ সহায় সহযোগিত কৰিব লাগে সেয়া বৰ্তমানলৈকে কৰা পৰিলক্ষিত হোৱা নাই। অথচ কেৱল নিজৰ প্ৰচেষ্টাৰ বাবেই তেওঁলোকে আজি এয়া স্বাৱলম্বনৰ এক অনন্য পথ তেওঁলোকে মোকলাই ল'বলৈ সক্ষম হৈছে কেৱল কৃষি কৰ্মৰ যোগেদি।